ট্ৰেইনত বহাৰ আগতেই হাওৰা ব্ৰিজৰ সন্মুখত একাপ চাহ খাই ল'লোঁ। খোৱাৰ পিছত গৈ আছোঁ ট্ৰেইনত কি ফেচিলিটিছ আছে আৰু কিমান সময় লাগে আৰু কোন ষ্টেচনত ষ্টে' কৰে মই দেখাই দিম সকলোখিনি। আৰু ভালদৰে আপোনালোকে চাব, যদি ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰে যেন। এইখিনি হাওৰাৰ পৰা নিউ দিল্লী ষ্টেচন, এইখিনি ষ্টপেজ আছে, বহুত কম ষ্টপেজ। আৰু ইয়াত এইখন ট্ৰেইন বহুত মই মোবাইলত চেক কৰিলোঁ, আপুনি সঠিক টাইমত পোৱা যায়। আপুনি য'ত যায় তেনেধৰণে ইয়াত থাকিব। এইটো ডাব্বাবিলাক থাকে B1 B2 B3, মোৰ B7 আছিলে 15 নম্বৰ ছিট। তো আমি গৈ আছোঁ এতিয়া। আপুনি মোবাইলত বহুতখিনি এপ আছে, এপৰ অনুসৰি সহায় লৈ আপুনি চাব পাৰে আপোনাৰ ছিট ক'ত আছে বা ট্ৰেইনখন আপোনাৰ ডাব্বাটো কেই নম্বৰত আছে সকলোখিনি চাব পাৰে। তাৰপৰা এয়া কলকাতা হাওৰা জংচনত মই পালোঁগৈ। ইমানে ভিৰ আছে, আচৰিত। আৰু যদি ইনকেছ কিবা এটা বস্তু আপুনি হেৰাই যায়, সেইটো পোৱাটো মোৰ সম্ভৱত অসম্ভৱ হৈ পৰিব, কাৰণ ইমানেই মানুহ থাকে। হয়তো আপোনাৰ বেগত কোনোবা আহিলে সি হয়তো লৈ ল'বও পাৰে, কিন্তু সাৱধানী বহুত জৰুৰী। তাৰপৰা মই বহুত গৰম, ইমানেই গৰম নহয়, মই একদম ভাগৰি গৈছোঁ। আৰু তাৰপৰা মই পালোঁগৈ প্লেটফৰ্ম। মোৰ আছিলে B7ত, তাৰপৰা চাই গৈছোঁ B8 পাইছোঁ, আৰু আছেই বহুত দূৰ, বা এটা ডাব্বা আছে, বেছি নাই বাৰু। এয়া অলৰেডি মই পাইছোঁ B7ত। তাৰপৰা এয়া পানীখিনি সজাই থৈছে ভিতৰত নিবৰ কাৰণে। অলৰেডি মই এয়া পালোঁগৈ B7। তাৰপৰা এয়া মই গৈছোঁ, অলৰেডি মানুহো সোমাই গৈ আছে। মোৰ আগতে আকৌ ভিৰ লাগিল, আগত গৈ আছে এয়া মানুহ। লাষ্টত মই পালোঁহি মোৰ ছিট B7। মোৰ দুটা বেগ আছিলে, ছিট নম্বৰ 15, এটা হেণ্ড বেগ, এইটো মোৰ লাগেজ। তাৰপৰা অলপ দেৰি পিছত এটা পানী বটল দিলেহি, বহুত ভাগৰ লাগিছে, পানী বটল খাই ল'লোঁ। তাৰপৰা বোলো অলপ ফ্ৰেছ হৈ ল'ম, মুখ হাত ধুই লওঁ। তাৰপৰা বেচিনত গ'লোঁ, বেচিনত গৈ মুখ হাতখন ভালকৈ ধুই ল'লোঁ। আপুনি প্ৰেছ কৰি ইয়াত চাবোন থাকে, আপুনি লৈ ল'ব পাৰে। ধুনীয়াকৈ উলিয়াই হাত পাত ধুই ইয়াত ট্ৰেইন আৰম্ভ কৰিলে যাবলৈ। আৰম্ভ নোহোৱাৰ আগতে আপোনাৰ এটা পানী বটল দিব। তাৰপিছত ট্ৰেইন ৰানিং স্পীড ধৰি ল'লে। আৰু তাৰপিছত অলপ দেৰি পিছত চাহ দিছে, চাহটো অলপ খাই লওঁ, অলপ ফ্ৰেছ লাগিব। চাহ দিয়ে অলপ দেৰি পিছতেই ইয়াত বিস্কুট দিব, আপোনাৰ কচৌৰি দিয়ে, আৰু ইয়াত জুচ দিয়ে, এইটো নমকিন দুটা পেকেট দিব। এয়া কচৌৰিটো একদম গৰম গৰম আছিলে। প্ৰথমতে মই কচৌৰিটো খালোঁ, বহুত ভাল লাগিলে, একদম গৰম গৰম আছিলে, খাই ল'ম। তাৰপৰা চান পাপৰি দিয়ে, এইটো চান পাপৰি একদম মজা ফ্ৰেছ, সকলোখিনি যে পেকিং আহে আৰু একদম ফ্ৰেছ আহে। এই চান পাপৰি দেখিছোঁ, পিয়ৰ চান পাপৰি, একদম খাই ভাল লাগিছে। সকলোখিনি খালোঁ। তাৰপিছত অলপ গৰম পানী দিয়ে, আৰু প্লেটত আপোনাৰ চাহৰ এটা পেকেট দিয়ে, সৰু পেকেট, আৰু গাখীৰৰ এটা পেকেট দিয়ে। মই গাখীৰ দিয়াৰ পিছত খালোঁ, খাই পিনে সন্ধিয়া হ'ল। সন্ধিয়াৰ পিছত আকৌ খানা আহিলে। মই নন ভেজ অৰ্ডাৰ দিছিলোঁ, তাৰ আগতেই টিকেট নকৰিলেও পিছত কৰিলে আপোনাক নন ভেজ দি দিব, যদি আপুনি নকৰে আগতে। এয়া চিকেন, তাৰপৰা ডাল, ৰুটি, আৰু এই ভাত। আৰামছে খাই মেলি তাৰপিছত এটা দহি পেকেট দিয়ে, দহি পেকেটটো খালোঁ। খোৱাৰ পিছত ৰাতি আৰু কাপোৰখিনি দি দিয়ে আপোনাক, কম্বল দুখন, বগা কাপোৰ দিব, গাৰু এটা। ধুনীয়াকৈ ৰাতি আৰু পাৰি মেলি শুলোঁ। আকৌ ৰাতিপুৱা মৰ্ণিং আকৌ চাহ আহিলে। চাহত আপোনাৰ বিস্কুট আৰু গাখীৰ পেকেট এটা, সৰু চাহৰ পেকেট এটা, চেনি পেকেট এটা থাকেই। আৰু প্ৰতিবাৰে আপোনাক এইটো পেকেট দিয়ে, আৰু গৰম পানী অলপ দিয়ে। লাল চাহ খালে লাল চাহ খাব পাৰে, নহ'বা আপুনি গাখীৰ চাহ। এই খোৱাৰ পিছত আকৌ অলপ দেৰি নাস্তা আহিব, কাৰণ নাস্তা খোৱাৰ পিছত মই পামগৈ 10 বজাত। আৰু আগদিনাখন উঠিছোঁ মই 4:50, আৰু নেক্সট দিনাখন ৰাতিপুৱা 10 বজাত পাই গৈছোঁ। তাৰপৰা আকৌ নাস্তা আহিলে, ইয়াৰ পৰা ব্ৰেড পকৰা অৰ্ডাৰ দিছিলোঁ, এটা জুচ দিছে, আকৌ চাহ দিয়ে আপোনাৰ নাস্তাৰ লগতো, ইয়াৰ গ্ৰীণ মটাৰ আৰু ব্ৰেড পকৰা। এইখিনি খাই হোৱাৰ পিছতেই মই নিউ দিল্লী ষ্টেচন অলৰেডি পাইছোঁহি।